হয় দেওবাৰে অহা যি বৰ ভূমিকম্পে আসলতে ঢেকিয়াজুলিৰ বিভিন্ন ঠাইত কিছু ক্ষতিসাধন হৈছে আৰু এই অভিকেন্দ্ৰ এই ভূমিকম্পৰ যি অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ পৰা 16 কিলোমিটাৰ দূৰত বুলি জানিব পৰা গৈছে আৰু ঢেকিয়াজুলি অঞ্চলৰ বিভিন্ন ঠাইত এই ভূমিকম্পৰ ফলত কিছু ক্ষতিসাধন হৈছে আৰু মই উপস্থিত আছো ঢেকিয়াজুলিৰ বালিখিয়া গাঁৱত আৰু ইয়াত এটা বাসগৃহ কিছু ক্ষয়ক্ষতি হৈছে ওয়াল ভাঙি পৰিছে মই পুনে পুনে সেই দৃশ্যাংশ দেখুৱাম এয়া হৈছে বালিখিয়া গাঁৱৰ এটা বাসগৃহৰ ওয়াল আৰু এই ওয়াল এনে ধৰণে খহি পৰিল সেই মুহূৰ্তত এই ঘৰটোত লোক আছিলে সেই সময়টোতে আসলতে এই ওয়াল ভাঙি এনে ধৰণে পৰিল কথমপি প্ৰাণ ৰক্ষা পৰিছে এইগৰাকী মহিলাৰ মই দেখুৱাইছো এয়া ঢেকিয়াজুলিৰ বালিখিয়া গাঁৱৰ পৰিবেশ বালিখিয়া গাঁৱতো এই বাসগৃহটো এনে ধৰণে ভূমিকম্পৰ ফলত কিছু ক্ষতিসাধন হৈছে মুঠৰ ওপৰত ঢেকিয়াজুলিৰ কেইবা ঠাইতো যি দেওবাৰে অহা বিয়লি 4 বজাত যি ভূমিকম্প এই ভূমিকম্পৰ ফলত ঢেকিয়াজুলিত এনে ধৰণে ক্ষয়ক্ষতি হৈছে আৰু দেখুৱাইছো এয়া সেই ৰান্ধনী ঘৰত এনে ধৰণে ওয়াল ভাঙি পৰিল কথমপি প্ৰাণ ৰক্ষা পৰিছে এই গৰাকী মহিলাৰ মই পুনে পুনে কথা পাতিম যেহেতু ঢেকিয়াজুলিৰ বিভিন্ন ঠাইত এনে ধৰণে ক্ষয়ক্ষতি হৈছে আপুনি ইয়াতে আছিলে মই ইয়াতে আছিলে পানী গৰম কৰি আছিলো পানী গৰম ৰন্ধা ঘৰ আছিল মান তাৰ সেই ঔষধ খাব লাগে কাৰণে পানীটো গৰম কৰি আছিলো কৰি থাকোঁতে তাৰপিছতে অলপ পাছতে আহিলে নি গুম কৰি আহোঁতে একেবাৰে বিৰাট ভয় কেনেকৈ যাম এতিয়া ওলাই পেলাই মই এইটোকে ভাবিবই পৰা নাই যেনে তেনে ওলাই আহোঁতে মই সেই ভৰিটো দুখ পালোঁ ইটা চিটা লাগি পেলাই তাৰপাছত কোনো ৰকম ওলাই গৈ পেলাই মাত্ৰ দুৱাৰ মুখখন পাইছোঁ পাওঁতে তেতিয়া একেবাৰে ঘুমকৈ আহি গ'ল নহয় দৰীখন ভাঙি পেলাই আপুনি পৰি গ'ল ইয়াতে মই পৰি যোৱা নাই পৰিবলৈ ধৰিছিলোঁ এটা যেনে তেনে মই বাচি গৈ পেলাই লৈ গৈছোঁ তাৰপাছত এই ৱালখন খহি পৰিছে ৰান্ধাঘৰ আছিলে হয় মই ভিতৰৰ সেই পৰিৱেশ দেখুৱাম এনেধৰণে আচলতে এই যি কোঠাটো আচলতে ভাঙি এনেধৰণে টচ নচ হৈছে ওয়াল খহি পৰিল আৰু সেই মুহূৰ্ততে ইয়াতে এইগৰাকী মহিলাই ৰান্ধনী ঘৰ আছিলে এইটো আৰু এনেধৰণে ওয়াল ভাঙি পৰিল কেৱল এয়াই নহয় চৌদিশে এনেধৰণে ফাট মেলিছে এই বাসগৃহটো মই দেখুৱাইছোঁ ঢেকিয়াজুলিত এনেধৰণে যি ভূমিকম্প এই ভূমিকম্পই কেইবা ঠাইতো এনেধৰণে ক্ষয়ক্ষতি হৈছে মই দেখুৱাইছোঁ এয়া ঢেকিয়াজুলিৰ এই পৰিৱেশ ঢেকিয়াজুলিত এনেধৰণে ভূমিকম্পৰ ফলত এনেধৰণে ক্ষয়ক্ষতি হৈছে এয়া দেখুৱাইছোঁ এই বাসগৃহটোত এনেধৰণে কেইবা ঠাইতো ঢেকিয়াজুলিত এনেধৰণে ভূমিকম্পৰ ফলত এনেধৰণে ক্ষয়ক্ষতি হৈছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ মই এয়া বালিখিয়া গাঁৱৰ পৰিৱেশ বালিখিয়া গাঁৱতো এই বাসগৃহটোত এনেধৰণে ঘৰৰ ওয়াল ভাঙি পৰি গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ